হাই গুড মৰ্ণিং গাইজ আৰু পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এতিয়া বাজিছে 6টা আৰু ৰাতিপুৱা 6টা বজাতে উঠিছোঁ। এতিয়া আমাৰ ধনু আৰু মই আৰু এতিয়া প্ৰথমতে এতিয়া গা চা ধুই লওঁ, তাৰপিছত আমি মেজি পোৱাব যাম। গৰম পানী আছে হয় নেকি? অলপ দিবি দে, অলপমান। যা তুমি ক'ত নিও মানে এইটো বাল্টিটো লৈ যাওঁ, অলপ হ'লে হৈ যাব না আমাৰ দুয়োৰে কাৰণে। এইটো লৈ যাওঁ পাৰছ। তো গাইজ মানে মৰ্ণিং উঠিছে, ইমান ঠাণ্ডা আৰু কুঁৱলী দি আছে দেখা পাইছে। তো ঠাণ্ডা পানীৰে গা ধুব নোৱাৰি। তো এই তাহাৰ ককাই মানে গৰম পানী কৰি আছে। তো আমাৰ ধনুক পঠাই দিছোঁ অলপ যাতে গৰম পানী লৈ আহে। তো অলপমান হ'লে আমাৰ দুয়োটাৰে হৈ যাব। তো গৰম পানীখিনি লৈ আহক। তো সেই গৰম পানীখিনিৰে গাটো ধুই লওঁ। আৰু অলৰেডি আমি লেট হৈছোঁৱে চাগে, মেজি জ্বলাই দিছে নে কিবা গমেই নাপাওঁ ৰ'ব। গানটো বজাই আছে মানে সেইটো চাইড আমাৰ পথাৰ হয়, সেইখন বাৰী দেখিছেনে? সেইটো চাইড পথাৰ হয়। এইটো ৰাস্তা এনেকৈ মেইন ৰাস্তাতে গৈ যাই আমি যাব লাগিব। তাতে পথাৰত মেজিটো আছে মানে বনাইছে এইবাৰ। তো গান বজাই আছে, কি বা কৰিছে, জ্বলাই দিছে নে কি নাজানো। তো জল্দি গাটো ধুই পেলাই আমি ওলাই দিওঁ। তো গাইজ কাপোৰ চাপোৰ হলকে ল'লোঁ, কি ভয়ানক ঠাণ্ডা আছে। তো জল্দি গাটো ধুই লওঁ, তাৰপিছত আমি মেজি পাব যাম। তো গাইজ ফাইনেলি হৈ গ'ল আমাৰ গা চোৱা ধোৱা ৰেডি। আৰু এতিয়া আমি ঠগি লৈ যাম ইয়াৰ পৰা। তো গাইজ ফাইনেলি আমি ঠগি লৈ ল'লোঁ, এইটো কণো হৈছে। তো আমি এতিয়া যাই আছোঁ লাহে মেজিলৈকে। তো মেজিলৈকে যাই লওঁ। তো কণ কালি কিহেদি ভাত খাইছোঁ সেইটো ক'ব চাম। পাঠাৰ মাংস, তাৰপিছত মাছ, গাহৰি, ব্ৰইলাৰ, গোটেইকেইটা খাইছ? কি কয় গাইজ? টম আহা। তো এইটো আহি আছে মানে নিকু দা বছ, দেখে দা নিকু। তুমি কিহেদি খাইছ কালি? মাছ, গাহৰি, ব্ৰইলাৰ, লোকেল মুৰ্গী। ইমান কিবি খাইছ? বনশ্ৰীও আহি গৈছে। গৌতম আহি যা। ৰাজ তই গোটাইছ একপাল চলি হৈছে। তো গোটাই এপাল একেলগে যাম। ভিডিঅ' কৰি আছো। তাৰপিছত ব্ৰইলাৰ খাইছোঁ মই সদায়। হাঁহ খাইছ? আৰু মাছ খাইছোঁ। না ডাঙৰ মাছ আছিলে, তোৰ হাৰা আছিল মানে কাটা নাই, সেইকাৰণে মাংসত ধৰছে। সমীক লগ ধৰা আছিল নেকি? সমী নাই নেকি? তাতে পোৱাব যাব নেকি সিহঁতৰ তাতে? আৰু টনচিল উঠি থকা বুলি কৈছিল, নাযাবও পাৰে। তো গাইজ এইবাৰচোন ৰাতিপুৱাই সূৰ্য ওলাই গ'ল। সূৰ্য দেৱতাও কি ভোগালী বিহু নামানা হৈছে নেকি আজিকালি? আগতে চোন ইমান দেৰিলৈকে কুঁৱলী দি আছিল আৰু সূৰ্য ওলাইছিল 12টামান বজাত। এইবাৰচোন ইমান ৰাতিপুৱাই। আৰু গাইজ এইটোৱে আমাৰ মেজি, আৰু অলৰেডি মেজি জ্বলাইছে। এইটো আৰু কি সৰু সুৰাকে এইটো বনাইছে নেকি? তো জল্দি যাওঁ। ধুনু মাখিনি আছে না মাখাৰে? আহা বলা। গুচা বিষ্টি গুচা। এয়া আমাৰ প্ৰাঞ্জল এলা নিয়ম নীতি কৰি আছে। তো গাইজ মই টিকাদাক ক'লোঁ কি অলপ ভ্লগ বনাই দিয়ক, মুখেদি কৈ দিয়ক। তো টিকাদাই নকলা, মানে কি পিছত ভইচ অভাৰ কৰি থাকিব, মানে আজি টাইম নাই। মানে বিহুৰ কথাটো গমেই পাইছে অলৰেডি। আজি আমাৰ বিহুৰ দিনাখন মানে আমি গাঁৱত ক্ৰিকেট খেলোঁ। তো বহুত ডাঙৰ ক্ৰিকেট খেলা হয়। তো এতিয়া মই জল্দি এতিয়া ভইচ অভাৰটো কৰি আছোঁ, মানে সোনকালে ভিডিঅ'টো আপলোড দি পেলাই আৰু মই মানে ভাতটো খাই কিনে খেলা খেলিব যাব লাগে। তো এইটোৱে অলপ বিহুৰ কাৰণে ঠগী এসাঁজ আনিছিলোঁ। তো ঠগী সাঁজটো ইয়াতে শৰাইখন আগবঢ়াই। তো এতিয়া আমি অলপ মেজি তাপ লৈ আছোঁ।
গাইজ বঢ়িয়াকৈ মাখাৰে চাৰে চিতাই লৈ পেলাই ফট ল'লোঁ আৰু ঠগীখন অলৰেডি পাতিছোঁৱে তো এতিয়া অলপ মেজিৰ তাপ লওঁ এইটোৱেতো আমাৰ অসমৰ পৰম্পৰা ন এইটো পৰম্পৰাটো আমি ৰক্ষা কৰিব লাগিব লাহে লাহে চাবচোন জেগাবিলাকত এইখিনিও নাইকিয়া হৈ গৈছে আজিকালি যুৱচাম নিজৰ নিজৰ কৰ্মৰ লগত সকলো ব্যস্ত তো এই মেজিটো বনাবলৈ কাৰো টাইম নাথাকে আমিয়ে চাওকচোন আগতে গাঁৱত আছিলোঁ তো বনাইছিলোঁ এতিয়াতো গুৱাহাটীত থাকোঁ কৰ্ম আমি বাৰু পঢ়ি আছোঁ আৰু বেছিভাগ ডেকা এতিয়া বৰ্তমান কাম কৰি থাকে তো গুৱাহাটীত থাকে তো বেছিভাগে আহিব নোৱাৰে তো মেজি কি কওঁ উৰুকাৰ দিনাখন আহে তো বনাবই নোৱাৰে তো আগতে চাওক এইটো ভেলাপুজিটো দেখিছে না এইখিনি মাত্ৰ উচ্চতা আছে আগতে এই কিমান ওপৰলৈকে এইখিনি মানে ক্ষয় আছিল তো এতিয়া লাহে লাহে ছুটি হৈছে এইটো একো নাই যিমানখিনি সৰুকৈ হ'লেও কমচে কম এই মেজিটো প্ৰতি বছৰে মানে বনাই আমাৰ কমচে কম অসমীয়া সংস্কৃতিখিনি ৰক্ষা কৰিব লাগিব সেইটোৱে আমাৰ মেইন উদ্দেশ্য কিহেদি ভাত খাইছ ৰাতি কালি ভাত কিহেদি খাইছ হাও নকয় কিহেদি খাইছ তুমি মাছেদি না মাংস দি মাছ না মাংস মাংস দি খাইছ কি মাংস ব্ৰইলাৰ মাংস আৰু গাহৰি মাংস বা পাঠা খাইছ খাব পাইছ তুমি মামো খাই দিছ বাপেকে গা ধুইছ না ধুনাই সেইটো ক তুমি সঁচাই ক গা ধুইছ না ধুনাই ধুইছ সঁচাই না মিছাটো ক নাই মিছাটো ক নাই নমুই পাপ দিব কিন্তু নমুই পাপ দিব তো গাইজ গৰুক ফুট দিবৰ কাৰণে আমাৰ ভেলাপুজিৰ যিটো আগলতি থাকে মানে বাঁহটোৰ কি লাগি গৈছে নেকি নাই ন দে তো যিটো আগ থাকে ন এইটো আগতে ফুট দিয়া হয় তো সেইকাৰণে আমি দুডাল লৈ লওঁ চব ল'ব পাৰি কথা নাই হা আমি চাই লৈ ল'ম নহয় এইটো চাই নহ'লেও বাবু অলপ চাই ল'ব লাগিব বেছ তাত লৈ ল'ম দে ছুটি কৈ দিয়া দুডাল কৈ দিয়া এটা আমাৰ দৌৰিব হৈ যায় মোৰ বঢ়িয়া টপৰ হৈছে চাবি বঢ়িয়া 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 ঠাণ্ডাই নেকি তো গাইজ হৈ গৈছে আমাৰ চাৰিডাল এই দুডাল ভৱেশ্বৰ মোৰ এই দুডাল ন এই দুডাল লৈ লওঁ তো আমাৰ হৈ গ'ল ফুট দিবৰ কাৰণে মানুহক নেদে গৰুক দে মানুহক দে বোলে খালা এগলা চলি গাইছে একো নাচদে আজিকালি জেনজি হৰি হৰি গলৰ মাতে হৰি এতিয়া প্ৰসাদ দি দিলে তো সকলোৱে এতিয়া অলপ অলপ প্ৰসাদ খাই আছে কি বস্তু ভইচ টাইম নহয় ৰাজজি টাইম নহ'ব না এইগিলা তো গাইজ প্ৰসাদ চসাদ খালোঁ তো এতিয়া লাহে লাহে যোনখন আমি ঠগি আনিছোঁ তো ঠগিখন লৈ পেলাই ঘৰত দেখি যাওঁ মানে আজি গম পাইছে বিহুৰ কথাটো খেলা চেলা হ'ব তো জল্দি ঘৰতে যাব লাগিব যাই পেলাই ৰাতিৰ যিটো মাংস আছে এক কাঁহী পেৰি দিব লাগিল ন কণ এক কাঁহী পূৰা খাই দিওঁ পেটটো ভৰাই দিনটোৰ কাৰণে পূৰা ওলাই যাওঁ এক কাঁহী মাৰি পেলাই তাৰপিছত খেলোঁ যি হ'ব যিকোনো তো গাইজ এইটোৱে আছিল বিহুৰ ভিডিঅ' তো ভিডিঅ'টো কেনে পাইছে কমেণ্ট কৰি জনাব তো এইটোৱে আছিল আজি ভিডিঅ' দিয়ক মানে এতিয়া যাই পেলাই আৰু আমাৰ ক্ৰিকেট খেলা আছে তো আজি ভ্লগ চগ বনাবৰ কাৰণে টাইম নাই আৰু এডিটিং চেডিটিং কৰি থাকিব নোৱাৰোঁ তো আজি ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ
আৰু ভোগালী বিহুত সকলোকে বহুত বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোক দিয়ক এতিয়া যাই পেলাই আমি পূৰা দানা খাই দিওঁ মোক কিমান বুট মাৰা ধোৱা